Good evening, dear friends. 2025 চনত অসমত গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে গাঁও পঞ্চায়তক লৈ অসম চৰকাৰ আৰু অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ইতিমধ্যেই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। আৰু অলৰেডি দেখা গৈছে যে আসাম ষ্টেট ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা 4 জানুৱাৰী 2025 চনত কিছুমান নীতি নিৰ্দেশনা কেণ্ডিডেটসকলৰ কাৰণে অলৰেডি জাৰি কৰিছে আৰু নমিনেশ্যন পেপাৰৰ লগত কেনেকুৱা ধৰণৰ এফিডেভিট দিব লাগিব সেই সংক্ৰান্তত অলৰেডি মানে ফৰ্মেট অলৰেডি দি দিছে। আৰু আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে অৱগত কৰিবলৈ ওলাইছোঁ নমিনেশ্যন পেপাৰৰ লগত কেইখন এফিডেভিট দিব লাগিব সেই আপোনালোকক অৱগত কৰিবৰ কাৰণে ওলাইছোঁ। আৰু নমিনেশ্যন অথবা এফিডেভিটত শপতনামাত কি কথা উল্লেখ কৰিব লাগিব সেয়া আপোনালোকে জানিব পাৰিব। নাম্বাৰ 1 এটা এফিডেভিট দিব লাগিব। এইটো ডাঙৰ এফিডেভিট অলৰেডি আপোনাৰ পেজ হ'ব। কেইটা আপোনাৰ পেজ হ'ব? 1 2 3 4টা পেজ হ'ব। ইয়াতে আপোনালোকে লিখিব লাগিব 1 নম্বৰ এফিডেভিটত কেণ্ডিডেটৰ নেম এণ্ড এড্ৰেছ লিখিব লাগিব, বয়স লিখিব লাগিব। তাৰপিছত লিখিব লাগিব নাম্বাৰ 1 পইণ্টত কনভিক্টেড অফ ক্ৰিমিনেল অফেন্স। যদি সেই প্ৰাৰ্থীজনক আদালতে দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰিছে সেই গোচৰৰ নম্বৰ লিখিব লাগিব, গোচৰৰ ধাৰাবোৰ লিখিব লাগিব, কিমান পৰিমাণৰ শাস্তি বিহিছিল সেয়া উল্লেখ কৰিব লাগিব। 2 নম্বৰ পইণ্টত লিখিব লাগিব যদি ইয়াৰ পূৰ্বে কোনো ধৰণৰ গোচৰত এই প্ৰাৰ্থীজনে খালাস পাইছে সেই কথাটো উল্লেখ কৰিব লাগিব, গোচৰৰ নম্বৰ উল্লেখ কৰিব লাগিব। নাম্বাৰ 3 নম্বৰ পইণ্টত লিখিব লাগিব আজিৰ পৰা সাপোজ নমিনেশ্যনৰ তাৰিখৰ পৰা 6 মাহৰ ভিতৰত বিগত 6 মাহৰ ভিতৰত কোনো ধৰণৰ গোচৰ মোকৰ্দমা হৈছে নেকি, ৰেজিষ্টাৰ হৈছে নেকি সেই কেছ নম্বৰ লিখিব লাগিব। আৰু কোনটো আইনৰ অধীনত গোচৰ মোকৰ্দমা ৰুজু হৈছে সেই কেণ্ডিডেটৰ বিৰুদ্ধে সেয়া উল্লেখ কৰিব লাগিব। ইন পইণ্ট নম্বৰ 4 ইয়াত লিখিব লাগিব সম্পত্তিৰ বিৱৰণ, কেণ্ডিডেটৰ স্ত্ৰী বা স্বামী আৰু সতি সন্ততিসকলৰ কিমান সম্পত্তি আছে, সম্পত্তিৰ পৰিমাণ এফিডেভিটত মেনশ্যন কৰিব লাগিব। কেণ্ডিডেটৰ স্বামী স্ত্ৰী অথবা সতি সন্ততিৰ হাতত কিমান টকা নগদ ধন আছে সেয়া মেনশ্যন কৰিব লাগিব। বেংকত কিমান টকা আছে সেইখিনি মেনশ্যন কৰিব লাগিব। গাড়ী মটৰ কেইখন আছে গাড়ীৰ নম্বৰ লিখিব লাগিব, গাড়ীৰ ভেলু লিখিব লাগিব, গহনা সোণ ৰূপৰ অলংকাৰ কাৰ কিমান আছে ওজন কৰিব লাগিব আৰু ইয়াৰ মূল্য উল্লেখ কৰিব লাগিব। LIC পলিচি তেনেকুৱা ধৰণৰ যদি পলিচি আছে পলিচিৰ নম্বৰ লিখিব লাগিব। তাৰপিছত লিখিব লাগিব মাটিৰ পৰিমাণ, কেণ্ডিডেটৰ স্ত্ৰী বা স্বামী সতি সন্ততিৰ নামত কিমান পৰিমাণৰ মাটি আছে সেইটো উল্লেখ কৰিব লাগিব। ক'ত মাটিটো অৱস্থিত সেইটো উল্লেখ কৰিব লাগিব, মাটিৰ বজাৰ মূল্য কিমান উল্লেখ কৰিব লাগিব। তাৰপিছত নেক্সট গৃহ অট্টালিকা, গতিকে কেণ্ডিডেটৰ স্বামী অথবা স্ত্ৰী সতি সন্ততিৰ নামত গৃহ অট্টালিকা যদি আছে ইয়াৰ ডেছক্ৰিপশ্যন লিখিব লাগিব। তাৰপিছত লিখিব লাগিব লোনৰ পৰিমাণ, কোনটো বেংকৰ পৰা লোন লৈছে, কোনটো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোন লৈছে ইয়াৰ বিষয়ে সবিশেষ উল্লেখ কৰিব লাগিব। এইটো আছিল আপোনাৰ প্ৰথম এফিডেভিট। 2 নম্বৰ এফিডেভিটত আপুনি লিখিব লাগিব ফাংচনেল চেনিটাৰী টয়লেট ইন হিজ হাৰ ৰেচিডেন্স। আপোনাৰ কেণ্ডিডেটৰ ঘৰত যে ফাংচনেল চেনিটাৰী টয়লেট বা লেট্ৰিন যে আছে, শৌচালয় যে আছে, এইটো শপতনামাৰ জৰিয়তে লিখিব লাগিব। তাৰপিছত 3 নম্বৰ এফিডেভিট দিব লাগিব যে কেণ্ডিডেটৰ নমিনেশ্যন ফাইল কৰাৰ সময়ত দুজনতকৈ যে বেছি সন্তান নাই এই কথা মেনশ্যন কৰি ডিক্লেৰেশ্যন দি এফিডেভিট দিব লাগিব। নাম্বাৰ 4 নম্বৰ এফিডেভিটটো হৈছে এফিডেভিট ডিক্লেয়াৰিং এডুকেশ্যনেল কোৱালিফিকেশ্যন, কেণ্ডিডেটজনৰ বৰ্তমান শিক্ষাগত অৰ্হতা কিমান এই সম্পৰ্কত এখন ডিক্লেৰেশ্যনৰ জৰিয়তে এফিডেভিট দিব লাগিব। মুঠতে প্ৰত্যেক কেণ্ডিডেটে নমিনেশ্যন দাখিল কৰাৰ সময়ত এই 4টা শপতনামা এফিডেভিট দিব লাগিব। আৰু কোনটো এফিডেভিটত কি কথা উল্লেখ কৰিব লাগিব সেয়া মেনশ্যন কৰিলোঁ। গতিকে আপোনালোকৰ যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো চাব আৰু আপোনালোকৰ টাইম লাইনত শ্বেয়াৰ কৰি দিব, বন্ধু বান্ধৱী জনাৰ কাৰণে সুবিধা কৰি দিব আৰু আপোনালোকৰ মতামত মোৰ কমেণ্ট বক্সত দাঙি ধৰিব। ধন্যবাদ, শুভৰাত্ৰি।